অসম অৰুণাচলৰ সীমান্তৱৰ্তী ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আশাৰ ভৰসাৰ থল একমাত্ৰ বালিচাং হাইস্কুল। বৰ্তমান বিদ্যালয়খনৰ শৈক্ষিক দিশ হৈ পৰিছে শোচনীয়। শিক্ষাৰ মানদণ্ড ক্ৰমান্বয়ে নিম্নগামী বিশ্বনাথ শিক্ষাখণ্ডৰ অধীনস্থ বালিচাং হাইস্কুলৰ। বিদ্যালয়খনত নাই পৰ্যাপ্ত শিক্ষক, কেইবাটাও বিষয়ৰ শিক্ষক নাই বিদ্যালয়খনত। বিদ্যালয়খনত আছে সৰ্বমুঠ 597জন ছাত্ৰ-ছাত্ৰী। ইয়াৰ বিপৰীতে বিদ্যালয়খনত পাঠদান কৰে মাত্ৰ 10 গৰাকীকৈ শিক্ষকে। 5টা শ্ৰেণীৰ 597জন ছাত্ৰ-ছাত্ৰী, সকলোবোৰ বিষয়ৰ ওপৰত 10 গৰাকীকৈ শিক্ষকে পাঠদান কৰাটো সম্ভৱপৰ নে বাৰু? তেনে এক পৰিস্থিতিৰ সন্মুখীন হৈছে বালিচাং হাইস্কুল, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল শিক্ষা গ্ৰহণ নকৰাকৈ নিৰাশ হৈ উভতিব লগা হৈছে ঘৰখনলৈ। উল্লেখযোগ্য যে শিক্ষকৰ অভাৱ সম্পৰ্কে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছে ৰাইজে। সমান্তৰালকৈ পাভৈ আঞ্চলিক ছাত্ৰ সন্থায়ো শিক্ষকৰ সমস্যাৰ ওপৰত একাধিকবাৰ কৰি আহিছে নিবেদন। আনকি শিক্ষকৰ অভাৱৰ কথা উল্লেখ কৰে ছাত্ৰ-ছাত্ৰীসকলেও। তৎসত্ত্বেও গা লৰা নাই শিক্ষা বিভাগৰ বিষয়াসকলৰ। ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ শিক্ষা বিভাগৰ এনেধৰণৰ গাফিলতি চলি আহিছে। এনে অৱহেলা আৰু শিক্ষাক লৈ কৰা গাফিলতিক সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰহ্লাদ মিলিয়ে। অতি শীঘ্ৰে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ছাত্ৰ নেতাগৰাকীয়ে। অন্যথা শিক্ষা বিভাগৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিছে ছাত্ৰ নেতা প্ৰহ্লাদ মিলিয়ে। তুমি কোন ক্লাছত? মই ক্লাছ 8 সেকশন বি হয়। কি ক্লাছ নহয় তোমালোকৰ? আছামিজ ক্লাছ নহয় আৰু কম্পিউটাৰ ক্লাছ নহয়। শিক্ষকৰ অভাৱ? হয়, শিক্ষকৰ অভাৱ। ক্লাছ হয়নে? ক্লাছ নহয়। কোনটো বিষয়ত নহয়? আমাৰ সমাজ বিজ্ঞান নহয়, কম্পিউটাৰ নহয়, আৰু এইবোৰে নহয়। এইবোৰ নহয় ন? শিক্ষক নাই নেকি? শিক্ষক নাই। আৰু কি বিষয়ত তোমালোকৰ পঢ়োৱা নহয় ইয়াত? সমাজ বিজ্ঞান নহয়, মুঠতে কম্পিউটাৰো নহয়, বিজ্ঞানৰ নহয়, শিক্ষকৰ অভাৱ। হয়। বিকশিত অসমৰ শ্লোগান দিয়া এই বিজেপি চৰকাৰখনৰ আপোনালোকে এই বিদ্যালয়খনলৈ আহিলে আপোনালোকে দেখিবলৈ পাব যথেষ্ট সংখ্যক শিক্ষকৰ অভাৱ, আন্তঃগাঁথনিৰ অভাৱ, আৰু এই বিদ্যালয়খনৰ সামগ্ৰিক বিষয়বোৰ যদি চাবলৈ যোৱা যায়, বিদ্যালয়ৰ পৰা ইতিমধ্যে কেইবাগৰাকীও শিক্ষাগুৰু ৰিটায়াৰমেণ্ট হৈছে। কেইবাগৰাকীও শিক্ষক ইয়াৰ পৰা এটাচমেণ্টত অন্য বিদ্যালয়সমূহলৈ লৈ যোৱা হৈছে। ইয়াৰ ফলশ্ৰুতিত এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল শৈক্ষিক যি নিত্যনৈমিত্তিক যি শৈক্ষিক যি পাঠ্যক্ৰমৰ পৰা সদায় বঞ্চিত হ'বলগীয়া হৈছে। এই বিদ্যালয়ত যি ধৰণৰ শ্ৰেণী প্ৰদান কৰিব লাগে, হয়তো 6টাকৈ শ্ৰেণী শিক্ষাগুৰুসকলে প্ৰদান কৰিব লাগে, কিন্তু সেই 6টাকৈ শ্ৰেণী শিক্ষাগুৰুসকলে প্ৰদান কৰাৰ পৰা অসমৰ্থ হৈছে। এইবাবে অসমৰ্থ হৈছে যে এই বিদ্যালয়ত শিক্ষকৰ যথেষ্ট অভাৱ। শিক্ষক মাত্ৰ 10 গৰাকী, শিক্ষাৰ্থী সংখ্যা হৈছে 597 গৰাকী। গতিকে 597 গৰাকী শিক্ষাৰ্থী হোৱাৰ ফলশ্ৰুতিত এইফালে যদি 10 গৰাকী শিক্ষক থাকে, কেনেধৰণে আমি পাঠ্যক্ৰম তেওঁলোকে সুচাৰুৰূপে পৰিচালিত কৰিব পাৰিব, ই আমাৰ মনত এক প্ৰশ্ন উদয় কৰিছে। সেইবাবে আমি দাবী উত্থাপন কৰিছোঁ। আমি বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে এই বিষয়ৰ ওপৰত আমি স্মাৰকপত্ৰৰ পৰা ধৰি লৈ সামগ্ৰিক গোটেই বিষয়বোৰ পৰিচালিত কৰাৰ স্বত্তেও কিন্তু এই বিদ্যালয়ত এতিয়ালৈকে শিক্ষকৰ সংখ্যা বৃদ্ধি কৰা নাই। ইয়ে কিন্তু আমাক যথেষ্ট খলঠেকত পেলাইছে, আৰু অনাগত সময়ত ইয়াত পঢ়া যিসকল দৰিদ্ৰ পীড়িত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট কিন্তু সংকিত হৈ পৰিব। শিক্ষাৰ যি এক অমৃত পান কৰাৰ পৰা কিন্তু তেওঁলোক দূৰত থাকিব, এই কথা কিন্তু আমি মৰ্মে উপলব্ধি কৰিছোঁ। আৰু সেইবাবে আমি বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে অনতিপলমে এই বিদ্যালয়ত শিক্ষক নিয়োগ কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক যাতে উপকৃত কৰে, তাৰ বাবে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ শৰ্মাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।